হেল্ল' নমস্কাৰ এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে এটা নতুন বিজ্ঞাপন লৈ আহিছোঁ। নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড। ইয়াতে আপোনালোকৰ ভালেখিনি পোষ্ট আছে। কোনটো বিভাগত কিমানটা পোষ্ট আছে, কিমান তাৰিখে আপোনালোকে এপ্লাই কৰিব লাগিব, কিমান তাৰিখে এপ্লাই লাষ্ট ডেট, ক'ত কেনেকৈ এক্সাম দিব লাগিব, ফিজ কিমান, বয়স কিমান, ইলিজিবল কিমান, মানে আপোনালোকৰ যোগ্যতা কিমানখিনি লাগিব, গোটেইখিনি এই এটা ভিডিঅ'ত আপোনালোকক জনাই দিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ চাই যাওক। আৰু যিসকল কেণ্ডিডেটছ এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকল কেণ্ডিডেটছে যাতে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লয়, কিয়নো আগন্তুক আহিবলগীয়া যিখিনি এডভাৰটাইজ আছে গোটেইখিনি আপোনালোকক মই সদায় আপ টু ডেট এডভাৰটাইজখিনি দি থাকিম। গতিকে আপোনালোকে সেই এডভাৰটাইজসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াতে চাওক ইম্পৰ্টেঞ্চ ডেটছ। ইয়াতে কিছুমান আমাক অতিকৈ দৰকাৰী কিছুমান তাৰিখ দিয়া আছে। ইয়াতে ঘোষণা কৰিছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন এইটো হ'ব আপোনালোকৰ 18 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব, মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন এইটো হ'ব 7 আগষ্ট। 7 আগষ্টত আপোনালোকৰ অনলাইন বন্ধ কৰি দিব। গতিকে আজিৰ পৰা আপোনালোকৰ এই অনলাইনটো ষ্টাৰ্ট হৈছে। পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ 18 জুলাই 2026 টু 7 আগষ্ট 2026, মানে যিদিনাৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে সিদিনাৰ পৰাই আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। আৰু যিদিনা আপোনালোকৰ অনলাইন শেষ, মানে লাষ্ট ডেট আহিব, তেতিয়ালৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব যিকোনো ডেটত। ডেট অফ অনলাইন এক্সামিনেশ্যন ফেজ 1 27 আগষ্ট আৰু ডেট অফ অনলাইন এক্সামিনেশ্যন ফেজ 2 30 অক্টোবৰ। এইখিনি বস্তু আপোনালোকৰ অতিকৈ দৰকাৰী। ডাউনলোডিং অফ কল লেটাৰ্ছ ফৰ এক্সামিনেশ্যন কমন ফ্ৰম আপোনালোকৰ কেতিয়া এক্সাম হ'ব সেইটো ডেট এতিয়ালৈ দিয়া হোৱা নাই। যেতিয়া আপোনালোকৰ সেই ডেটটো জনাই দিয়ে, মই আপোনালোকক এই ইউটিউবৰ জৰিয়তে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে আপোনালোকে যিসকল কেণ্ডিডেটছে এপ্লাই কৰিব মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখিম। ইয়াতে চাওক যে কেণ্ডিডেটছ আৰ এডভাইজ টু ৰেগুলাৰলি ভিজিট দ্য অফিচিয়েল ৱেবছাইট দ্য কোম্পানী। যিসকল কেণ্ডিডেটছে এই চাকৰিৰ কাৰণে ইচ্ছুক আছে, সেই কেণ্ডিডেটসকলে এইটো ৱেবছাইটত সদায় ভিজিট কৰি থাকিলে হ'ল। কেতিয়া এক্সাম হ'ব, কেতিয়া ক'ত কেনেকৈ মানে জইনিং হ'ব, এইটো ৱেবছাইটত আটাইখিনি গম পোৱা যাব। এতিয়া চাওক কিমানটা পোষ্ট আছে, ক'ত কেনেকৈ, গোটেইখিনি ইয়াতে চাৰ্ট দিয়া আছে। ইয়াৰ পৰা আপোনালোকে হয়তো চালেই গম পাব যিটো আপোনাৰ কাৰণে দৰকাৰী হয়, যিটো আপোনাৰ কাৰণে প্ৰযোজ্য বুলি ভাবে, সেইটো আপুনি চিলেকশ্যন কৰিলে হ'ল, সেইটো চালেই হ'ল, হয়নে। ইয়াতে গোটেইখিনি দিয়া আছে যে ষ্টেট, ইউনিয়ন আৰু লেংগুৱেজ, আপোনালোকে ভাষাটো চিলেক্ট কৰি ল'ব আৰু কোনটো ষ্টেটত আপুনি ইচ্ছুক সেইটো ষ্টেটটো আপুনি চিলেক্ট কৰি আপুনি ইয়াতে চাই ল'ব পাৰিব। গোটেইখিনি লিষ্ট ৱাইজ গোটেইখিনি দিয়া আছে। ইয়াতে দিছে নেশ্যনেলিটি। এ কেণ্ডিডেট এপ্লাইং ফৰ ৰিকুৱাৰমেণ্ট ইন দ্য কোম্পানী মাষ্ট বি আইডাৰ, মানে এইকেইটা পইণ্ট যে দিছে, এইকেইটা আপোনালোকৰ যিসকল কেণ্ডিডেটছে এপ্লাই কৰিব এইকেইটা থাকিব লাগিব যে আপুনি ভাৰতীয় হয়নে নহয়। আপুনি যদি মানে ইণ্ডিয়াৰ পৰা এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি ভাৰতীয় হ'ব লাগিব, সেইটো ইয়াতে উল্লেখ কৰিছে। তাৰপিছত এজ লিমিটটো ইয়াতে দিছে। চাওক আপোনালোকক 21 বছৰৰ পৰা আপোনালোকে 30 বছৰৰ ভিতৰত সকলো কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। ঠিক আছে, কিমান কৈছে 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে এইটোত এপ্লাই কৰিব পাৰিব। ইয়াতে কেটেগৰী ৱাইজ আপোনালোকৰ ৰিলেক্সেশ্যন আছে 5 ইয়াৰ্ছ, চিডিউল তাৰপিছত OBC ইয়াতে 3 ইয়াৰ্ছ, PWDৰ কাৰণে জেনেৰেল EWSৰ কাৰণে 10 ইয়াৰ্ছ, PWD SC STৰ কাৰণে 15 ইয়াৰ্ছ ৰিলেক্সেশ্যন, PWBD OBCৰ কাৰণে 13 বছৰ। গতিকে এনেকৈ ভাগ ভাগ কৰি দিয়া আছে। ইয়াতে আপোনালোকৰ পৰীক্ষাত চাওক, পৰীক্ষাত কি কি বিষয়ত আহিব। ইয়াতে ইংলিছ লেংগুৱেজ, ৰিজনিং এবিলিটি, কোৱান্টিটিভ এপ্টিটিউড আৰু টোটেল আপোনালোকৰ ইয়াতে আহিব 100 মাৰ্কছ, টোটেল 60 মিনিট হ'ব। এখন মানে 30 মিনিটছৰ কাৰণে 20 মিনিটছ দিয়া হ'ব। আকৌ নেম অফ দ্য টেষ্ট ছেকশ্যন নোট, ইয়াতে টেষ্ট ৰিজনিং, ইয়াতে 40 নম্বৰ অবজেক্টিভ হয়। টেষ্ট অফ ইংলিছ লেংগুৱেজ 40, টেষ্ট অফ নিউমাৰিকেল এবিলিটি ইয়াতেও 40। এনেকৈ আপোনালোকক ভাগ ভাগ কৰি দিয়া আছে। টোটেল 200 মাৰ্ক, ইয়াতে 120 মিনিট। ঠিক আছে।
এপ্লিকেশ্যন ফিজ ST SC PWD আৰু EXSৰ কাৰণে নীল এটকাও নালাগে আপোনালোকে এপ্লাই কৰিবলৈ কিন্তু অল কেণ্ডিডেটছ আদাৰ দেন ST SC এইখিনিৰ বাহিৰে বাকী সকলো কেণ্ডিডেটছৰ কাৰণে 850 টকা এপ্লিকেশ্যন ফিজ ভৰিব লাগিব সেইটো কথাও ইয়াতে ভালকৈ উল্লেখ কৰি দিছে আপোনালোকে এটা কাম কৰিব এই এপ্লিকেশ্যন আপোনালোকে এইটো কেনেকৈ এপ্লাই কৰিব লাগে ক'ত এপ্লাই কৰিব লাগে গোটেইখিনি ডিটেইলছত জানিব মই যেটো আপোনালোকক ওপৰত লিংকটো দি দিছোঁ সেই লিংকটোত খুলিলে আপোনালোকে এইটো ৱেবছাইট ইয়াতেও দিয়া আছে ইয়াতে আপোনালোকে এই ৱেবছাইটটো ক্লিক কৰিলে আপোনালোকে কি পাইব এপ্লাই কৰিব পাৰিব কিয়নো আজিকালি মোবাইলতে এপ্লাই কৰিব পাৰি গতিকে সেই এইটো লিংকত আপোনালোকে গৈ এপ্লাই কৰিব লাগিব গতিকে আৰু কিবা সবিশেষ জানিবলগীয়া থাকিলে মোক কমেন্ট সেকশনত কমেন্ট কৰিব কাৰণ এনেকুৱা ভিডিঅ'সমূহ মই সদায় আপোনালোকৰ কাৰণে লৈ আহি আছোঁ গ্ৰেড 3 4 কিছুমান পৰীক্ষাত এক্সাম দিব লাগে কিছুমানত নালাগে ডাইৰেক্ট চাকৰিৰ বা সবিশেষ গোটেইখিনি ভিডিঅ' মই লৈ আহি আছোঁ গতিকে আপোনালোকে ইচ্ছুক কেণ্ডিডেটছ যিসকলে চাকৰিৰ কাৰণে অতিকৈ আগ্ৰহী সেইসকল কেণ্ডিডেটছে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি যেহেতু আগন্তুক ভিডিঅ'সমূহ মই দি থাকিম যাতে বিচাৰি থাকিব নালাগে সোনকালে যাতে আপোনালোকে বিচাৰি পায় তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ ফৰ ওয়াচ